গুড আফটাৰনুন সকলোকে। মোৰ এইটো ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বৰষুণ বতাহ চব আহিছে আমাৰ ফালে। কাৰেণ্টটো নাই, গোটেই ৰাস্তা পানী হৈ আছে আৰু এইফালে পথাৰ চথাৰ গোটেই পানী হৈ আছে। হাল বাই দিলেতো লগতে আৰু বৰষুণটো দি দিলেতো মানে পথাৰ হেৰি কৰিবলৈ ঠিক আছে। এইফালে এজন ভাইটি যোৱাকালি তাৰ বাৰ্থডে আছিলে, এই চাইকেল চলাই ফুৰিছে আৰু আমি এইফালে অলপ এনেই ৰাতিপুৱা বনোৱা নহ'ল, বৰষুণ গোটেই দি আছিলে তো বনাবলৈ অসুবিধা পালোঁ, সেইকাৰণে এতিয়াই বনাই দিছোঁ। গোটেই চব বতাহ মাৰি আছে তো বতাহ দিলে ভালেও লাগে বাৰু, খালি আছে জোৰছে দিব নালাগে, যেনেকৈ ধুমুহা দিয়ে সেনেকৈ দিব নালাগে বুলি কওঁ। কাৰণ ইয়াত অলপ মানে বতাহ মাৰিলে কাৰেণ্টটো যায়গৈ আৰু এতিয়া নাইও কাৰেণ্ট আমাৰ ইয়াত। কাৰেণ্টটো মানে অলপ এটা বতাহ যদি অলপ এটুপ বৰষুণ দিয়ক না, কাৰেণ্টটো কাটিলে আৰু বনাবলৈতো বহুত দিন লাগে, কেলৈ যেন ইমান বেয়া হয়। আৰু এইফালে হাঁহ চাহবোৰ পূৰা চৰি আছে, কাৰণ এনেকুৱা বোকা য'ত হাল বোৱা হয় ন, মাছ চাছ ওলাই ন, হাঁহবোৰে সেইবোৰকো খাবলৈ হেৰি হৈ থাকে আৰু। তাৰপিছত এইফালে সিহঁতৰ এই গোটেই পথাৰখন হাল বোৱা হ'লেই আৰু বেছি নাই আৰু। হ'লে স্কুল ছুটি হ'ল, এতিয়া আজি শনিবাৰ ন, 12টা বজাত ছুটি হ'ল। কিছুমান মোবাইল চাই আছে, কিছুমান আহি পোৱাহিয়ে নাই, কিছুমান চাইকেলত যায়। আৰু এইজনে হয় এটা মোৰ ষ্টুডেণ্ট, টিউশ্যন কৰে মোৰ লগত। ৰাতিপুৱা আহিম গৈছিলে, বৰষুণ দিয়াৰ কাৰণত আজি আহিব নোৱাৰিলে। গোটেই ৰাস্তাটো চব পানী, এফালৰ পানী সেইফালৰ পানী। কালি ভালকৈ চাইকেল চলালোঁ আমি, একদম পানীত তিয়াই। হাঁহ এৰিবলৈ আহিছে, মোকে ঠকি দিবহি। এতিয়া এফালে অলপ যাওঁ। এতিয়ালৈকে মই ব্ৰইলাৰ ওলোৱা নাই, অলপ পিছত ব্ৰইলাৰ উলিয়াম। আজি ব্ৰইলাৰ নাপাইছোঁ বুলি কৈছে, বহুত যায় বেলেগ দূৰৰ পৰা আনিছোঁ, বগাপানীৰ ফালৰ পৰা আনিছোঁ। ইয়াত নাপায় ব্ৰইলাৰ এনেকুৱা মানে। কাটি আছোঁ আৰু এতিয়া ব্ৰইলাৰ ভালেই লাগে কাটি। 3 বছৰ হ'ল, এতিয়া চাকৰি পোৱা নাই, সেইকাৰণে কাটি আছোঁ আৰু ইয়াতে কাটোঁ। এতিয়া এডোখৰ লেতেৰা হৈ আছে, ঝাৰু মাৰিম মই। ৰাতিপুৱা এবাৰ মাৰিছিলোঁ, কিন্তু কি হ'ল বতাহ মাৰি আছে ন, তো পাতবোৰ পৰে যে, আকৌ মানে পাত চাত পৰি লেতেৰা হৈ গ'ল। আকৌ মানে যেতিয়া টেবুলখন উলিয়াম, তেতিয়া মানে মই ধুনীয়াকৈ এইটো ঝাৰু মাৰি দিম আৰু যি পেলাই থৈছে ল'ৰাখনে, যি পায় সেইটোকে উঠাই আনে। চাইকেল চলাব যায় যে, তেতিয়া এইবোৰ উঠাই আনে। আৰু এতিয়া ওলাই ন বাঁহ গাজ এতিয়া ওলাব কেইদিনমানৰ পিছত, আৰু চবেই খাব পাম আৰু। তারপরে তো আমার ঘর, ইয়াত ফুল লাগি আছে। আপোনালোকক সুধিছিলোঁ সেইদিনাখন, সেইটো কিহৰ হেৰি আছিলে, বাঁহ আছিলে, আপোনালোকে নক'লে। বাঁহটো ক'বচোন কিহৰ বাঁহ আছিলে। মোৰ ভিডিঅ' আৰু এইটো ভিডিঅ'ত আছিলে যে, সেইটো ভিডিঅ'ত এইফালে পাণ গছ লগাই থোৱা আছে, একদম পূৰা পাণ গছ মানে ফুল আৰু। লাগে যদি লৈ যাব কোনোবাই পাণ গছ, খালি পাণটো সৰু। আৰু এইটো কেবুল লাইনৰ খুঁটাটো গাড়ি থৈছে আমাৰ এইফালে, লগাব এতিয়া লগাই নাজানো, খালি এটা ছাইডত আৰু লগাবলৈ আছে বুলি কৈছিলে। তাৰপিছত এইফালে পেণ্ডেলৰ অলপ বস্তু লৈ আছোঁ, বিয়া চিয়া আছে বোলে এইফালে। এইফালে মানে পেণ্ডেলৰ ঘৰ এটা আছে তো, য'ত মানে আপোনালোকৰ পেণ্ডেল চেণ্ডেল জৰুৰত হ'লে এইফালৰ পৰা নিব পাৰিব। আৰু এইফালে মন্দিৰ এটা অলপ দূৰত বনাই আছে, কেমেৰাটো ইমান ভাল নহয়। ইয়াত লক্ষী মন্দিৰ আমাৰ এটা বনি আছে, কমপ্লিট হোৱাগৈ নাই, এই বছৰৰ ভিতৰত হৈ যাব বুলি শুনিছোঁ। আৰু লগতে আপোনালোকে মোৰ ভিডিঅ'